ছাৰ নগাঁৱলৈ যে আহিছে আমাৰ নগাঁওবাসীৰ কাৰণে পৰম সৌভাগ্য। আজিৰ পৰা নহয়, ছাৰ বম্বেত থকা দিনাৰ পৰা দীপশিখা ফাউণ্ডেশ্যনৰ কেঞ্চাৰ পেচেণ্টখিনিক লৈ ছাৰে সদায় কাম কৰি আহিছে, সদায় মানুহৰ কাৰণে কাম কৰি আহিছে। আমি সঁচাই খুব ভাগ্যৱান নগাঁৱৰ মানুহখিনি এনেকুৱা মানৱ দৰদী এগৰাকী জিলা আয়ুক্ত আমি লাভ কৰিছোঁ। যি কি নহওক, ছাৰৰ খুব ব্যস্ত চিডিউল আছে, গতিকে ছাৰৰ বেছি সময় নলওঁ। তো ছাৰক এখনি গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুপম হাজৰিকাক অনুৰোধ জনালোঁ। অনুপম হাজৰিকা। এতিয়া ছাৰক দুআষাৰ চমুকে কোৱা, আৰু লগতে ছাৰ খুব ভাল গানো গায়, যদি দিলে আচ্ছা ঠিক আছে ছাৰ দুআষাৰ। শ্ৰদ্ধেয় ৰাইজ, মই ৰসভংগ কৰিব নিবিচাৰি ইমান সুন্দৰ এটা অনুষ্ঠান চলি আছিলে। আজি এই শুভ দিনটোত আপোনালোকৰ ওচৰত আজি সন্মুখত আমাৰ কালী মা আছে। আজি যি মনোবাঞ্ছা লৈ ভক্তপ্ৰাণ ৰাইজ আজি ইয়াত উপস্থিত হৈছেহি, আপোনালোক সকলোৰে যেন মনোকামনা পূৰ্ণ হওক। আৰু এই দেৱালীৰ যোনটো উৎসৱ, সেই উৎসৱৰ জৰিয়তে আমি যিবোৰ আমাৰ ঘৰত চাকি বন্তি জ্বলাইছোঁ, তাৰ সমান্তৰালভাৱে আমি আমাৰ হৃদয়খনৰ ভিতৰত যোনভাগ বন্তি জ্বলাইছোঁ, সেই বন্তিভাগৰ জৰিয়তে যেন আমাৰ জীৱনটো প্ৰজ্বলিত হৈ উঠে আৰু আমাৰ সকলোৰে মনোকামনা পূৰ্ণ হয়। আৰু এই বন্তি গছে যেন আমাৰ গোটেই সমাজখনত এগছি এগছি যদি সকলোৱে দীপ জ্বলায়, তেতিয়াহ'লে মই ভাবোঁ যে চাৰিওপিনে প্ৰকাশ হৈ যাব আৰু আমাৰ সমাজখন সুন্দৰ নিজেই হৈ পৰিব। আৰু তাত আমাৰ সকলোৰে যি গুৰু দায়িত্ব আছে, সেই অকণমানি দ্বীপটো, সেই দীপশিখাডাল আমি আমাৰ নিজৰ মাজত জ্বলোৱাৰ। ইয়াকে কৈ শ্ৰদ্ধেয় ৰাইজ, আজি লাওখোৱা পথাৰ সাৰ্বজনীন কালী পূজা সমিতিৰ প্ৰতিগৰাকী সদস্যবৃন্দলৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। পুনৰবাৰ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী, মই সময়মতে আহি ওলাব নোৱাৰাৰ বাবে আৰু এই সুন্দৰ অনুষ্ঠানটি ৰসভংগ কৰাৰ বাবে, তাৰ বাবে যেন নিজ গুণে মৰিখন কৰক আপোনালোকে। ধন্যবাদ।